নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আৰু গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা এখন বিজ্ঞাপন মুকলি কৰিছে তাত প্ৰায় 367টা পদ আছে আৰু পদসমূহ হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু ইয়াৰ পদবোৰ বিভিন্ন জিলাত ভাগ কৰি দিছে আৰু প্ৰায় 34খন জিলাৰ কাৰণে পদসমূহ মুকলি কৰিছে ইয়াত অকল এখন জিলাহে নাই বাকী 35খন জিলাৰ 34খনৰ কাৰণে পদসমূহ মুকলি কৰিছে আৰু পদসমূহ টোটেল পদ হৈছে 367টা মই পুনৰ কৈছোঁ আৰু কোন ডিষ্ট্ৰিক্টত কিমান পদ আছে মই তাৰ সবিশেষ জনাম তাৰ আগতে আপোনালোকক জনাওঁ এই বিজ্ঞাপনটোৰ মানে অনলাইন এপ্লাই হ'ব 15/7/2025 3টা বজাৰ পিছত তাৰপিছতে আকৌ লাষ্ট ডেট আছে আপোনালোকৰ 31/7/2025 তাৰপিছতে আকৌ লাষ্ট পে'মেণ্ট ডেট আছে মানে এপ্লিকেশ্যন ফিজ আছে প্ৰায় 5 তাৰিখ 8 মাহত আপোনালোকৰ এপ্লিকেশ্যন মানে শেষ কৰিব লাগিব বাকী আপোনালোকৰ ফৰ ST আৰু ST কাৰণে 250 টকা ফৰ অল আদাৰ্ছ 50 তাৰপিছতে আপোনালোকৰ কোন ডিষ্ট্ৰিক্টত কিমান পদ আছে মই থুলমূলকৈ আপোনালোকক জনাই যাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে আৰু এটা অনুৰোধ যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যিমানবিলাক ভিডিঅ' আপকামিং বিজ্ঞাপন আছে পুলিচ ফৰেষ্ট যিয়ে নহওক লাগিলে মই লৈ আহিবলৈ চেষ্টা কৰিম প্ৰথমতে বজালী ডিষ্ট্ৰিক্টৰ আছে 9টা পদ তাৰপিছতে আছে বাক্সা 2টা বৰপেটা 8টা বিশ্বনাথ 12টা বঙাইগাঁও 4টা কাছাৰ 9টা চৰাইদেউ 25টা চিৰাং 5টা দৰং 16টা ধেমাজি 6টা ধুবুৰী 13টা ডিব্ৰুগড় 8টা ডিমা হাছাও 11 গোৱালপাৰা 14 গোলাঘাট 13 হাইলাকান্দি 9 হোজাই 13 যোৰহাট 15 কামৰূপ মেট্ৰ' 12 আৰু কামৰূপ মেইন গাঁও 10 কাৰ্বি আংলং 12 কোকৰাঝাৰ 9 লখিমপুৰ 8 মাজুলী 6 মৰিগাঁও 14 নগাঁও 11 নলবাৰী 10 শিৱসাগৰ 3 শোণিতপুৰ 16 সাউথ চালমাৰা মানকাছাৰ 26 শ্ৰীভূমি 12 তিনিচুকীয়া 15 ওদালগুৰি 5 ৱেষ্ট কাৰ্বি আংলং 6 টোটেল 367টা ইয়াত মাত্ৰ অকল বজালী ডিষ্ট্ৰিক্টটোহে মই সম্ভৱ বজালীও আছে প্ৰায় এটা ডিষ্ট্ৰিক্টৰহে নামটো নাপালোঁ বাকী যি কি নহওক আপোনালোকৰ ইয়াৰ কাৰণে আপোনালোকৰ যোগ্যতা লাগিব আপোনালোকে যিকোনো ইউনিভাৰ্চিটিৰ পৰা BA পাছ হ'ব লাগিব লগতে 3মহীয়া কম্পিউটাৰ প্ৰশিক্ষণ থাকিব লাগিব তাৰপিছতে অসমীয়া লেংগুৱেজটো জানিব লাগিব তাৰপিছতে আপোনালোকৰ বয়সৰ সীমা দিছে আপোনালোকৰ আনৰিজাৰ্ভত আছে 18 পৰা 40 তাৰপিছতে OBC MOBC 18 পৰা 43 43 তাৰপিছত ST আৰু ST SC P আৰু STH তাৰ কাৰণে দিছে 18 পৰা 45 তাৰপিছতে PWBD তাত 18 পৰা 50 দিয়া আছে আৰু ইয়াত আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো কেনেকুৱা কি হ'ব সেইটো মই আপোনালোকক জনাই যাওঁ আপোনালোকৰ ইয়াত কমন ৰিটেন টেষ্ট OMR বেষ্টৰ অবজেক্টিভ টাইপ কুৱেশ্যন থাকিব 120 মাৰ্কছৰ আৰু জেনেৰেল তাৰ ছাবজেক্ট এটা দিছে জেনেৰেল নলেজৰ 50 মাৰ্কছ জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ তাত থাকিব তাৰপিছত 30 মাৰ্ক থাকিব জেনেৰেল এপ্টিটিউড তাৰ লগতে আৰু জেনেৰেল তাত 20 মাৰ্ক থাকিব আৰু অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অফ আছাম তাত 20 মাৰ্কছ থাকিব তাৰপিছতে আপোনালোকৰ কুৱেশ্যন উইল কেৰি 1 মাৰ্ক প্ৰতিটো কুৱেশ্যনৰ কাৰণে এটা 1 মাৰ্কছকৈ থাকিব তাৰপিছতে আপোনালোকৰ তাত ভাইভাৰ টেষ্টটো ইয়াত আছে প্ৰায় 15 মাৰ্কছ ভাইভাৰ টেষ্টৰ কাৰণে আছে তাৰপিছতে কম্পিউটাৰ স্কিল টেষ্টটো আছে 35 মাৰ্কছৰ কম্পিউটাৰ স্কিল টেষ্ট হ'ব তাত আৰু ছাবজেক্টকেইটা দি দিছে কি চাব লাগিব তাত লিখা আছে আপোনালোকৰ দ্য টেষ্ট অফ টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ মাৰ্কছ টেষ্ট অফ টাইপিং স্পীড এণ্ড accuracy in word processing shall be conducted with help of typing application software candidate will be required type of paragraph এটা প্ৰেগ্ৰাফ লিখিব দিব তাত আপোনালোকৰ মানে গোটেই ধুনীয়াকৈ লিখা আছে আৰু মই কৈছোঁ আপোনালোকৰ এইটো ভাইভাৰ 15 মাৰ্ক আহিব তাৰপিছতে আপোনালোকে যদি সবিশেষ বিচাৰিব হয় তেতিয়াহ'লে আপোনালোকে www.ghsc অৰ্থাৎ গুৱাহাটী হাইকোৰ্ট online.gov.in চাব পাৰিব তাৰপিছতে আপোনালোকৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন ফিজটোৰ কথা মই অলৰেডি ক'লোৱে বাকী আৰু গোটেই টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি তাত ধুনীয়াকৈ লিখা আছে আপোনালোকে চাব পাৰিব যদি আপোনালোকৰ এডভাৰটাইজমেণ্টটো প্ৰয়োজন হয় মোৰ ফেচবুক পেজ ভূপেন সিঙা অফিচিয়েল তাত আপোনালোকে পাব তাত মই দিয়া আছে আৰু লগতো আপোনালোকে মোৰ ইনষ্টা ভূপেন সিঙা অফিচিয়েলত আপোনালোকে মোক ইনষ্টাত কৰিব মেছেজ কৰিব পাৰিব তাতো মই আপোনালোক দি দিম যদি বিজ্ঞাপনটো দৰকাৰ হয় প্ৰয়োজন বুলি ভাবে কাৰোবাক দৰকাৰ হয় বাকী আপোনালোকক পুনৰ কৈছোঁ ইয়াৰ অনলাইন এপ্লাই হ'ব 15 তাৰিখ 7 মাহ আজি 2 তাৰিখ আজি 5 তাৰিখ হৈছে যথেষ্ট সময় আছে আৰু লগতে আপোনালোকৰ ইয়াত যিখিনি ক্ৰাইটেৰিয়া আছে গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব ধুনীয়াকৈ সবিশেষ মই আপোনালোক ভিজিট কৰিব ভূপেন সিং অফিচৰ ফেচবুক পেজত তাত মই ধুনীয়াকৈ দিয়া আছে আৰু লগতে আপোনালোকক আৰু এটা কথা কওঁ যিটো মোৰ ইনষ্টাগ্ৰাম ভূপেন সিং অফিচিয়েল তাতো আপোনালোকে পাব
চ' এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলো ভালে থাকক, আৰু কিবা থাকিলে আপোনালোকে কমেণ্ট কৰিব, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।